Hello guys, welcome back to my channel. Keep learning. Hakor apnalok sobe bhale ase. Aru itimodhye মই আগতে আপোনালোকৰ এখন ভিডিও বনাইছো যে এমপ্লয়মেন্ট এক্সচেঞ্জৰ আপোনালোকে যদি আপডেট নকৰে আপোনালোকৰ বহুত প্ৰবলেম হ'ব। ৰিসেন্টলি 5% মাৰ্কস দিয়াৰ কথাও কৈছে অসম গৱৰ্ণমেণ্টে যিবিলাক ঘৰত চাকৰিয়াল নাই সো হেতু কেনেকে ওলাব বিভিন্ন ডাটাৰে আপোনাৰটো কিৰ পৰা ওলাব যেহেতু আপোনাৰ যদি বিপিএল কাৰ্ড নাই হেনেকুৱা কিবা আছে যিবিলাকৰ বিপিএল কাৰ্ড আছে মোটাত লাগিছে এইখিনি বিপিএল কাৰ্ডৰ পৰা হ'ব বাট বাকিখিনি কৰ পৰা ওলাব 29 ফেব্ৰুৱাৰী লাষ্ট ডেট হয় সো মই ভাবিলো আজি ৰিমাইন্ডাৰ দি দিও আজি 21 ফেব্ৰুৱাৰী হয় সো আপোনালোকে যদি কৰিব লাগে প্ৰথমতে কেনেকে কৰিব লাগে কি কৰিব লাগে হেতু ডিটেইলছ আপলোড কৰিবলৈ মোক কিছুমানে ৰিকুৱেষ্ট কৰিছে সো হিয়াৰ ইজ দা ভিডিও প্ৰথমতে আপোনালোকে ইয়াতে অনলাইন এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন আসাম অনলি ঠিক আছে তো এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ তাত গোটেই বস্তুবিলাক থাকিব লাগিব আপোনাৰ যোনটো ইয়াত চাওক আমি ডিটেইলছখিনি চাই লম যে কেনেকে আছে যদি আপনি হেৰি সাবমিট অনলাইন কৰিব লাগে তো কি কি ডিটেইলছ থাকিব লাগিব আপোনালোকৰ ইয়াতে লিখা থাকিব মই মেনশন কৰি দি আছো ইয়াতে কি কৰিব লাগিব আপোনালোকৰ আপোনাৰ অনলাইন আধাৰ কাৰ্ড থাকিব লাগিব আৰু এটো ইমেইল আৰু এটো আপোনালোকৰ কি দিয়া হৈছে কোনবাৰ যদি অসুবিধা হয় আপোনালোকে এটো হেল্পলাইন নম্বৰত কৰিব আৰু এটো ক্ৰাইটেৰিয়া কি থাকিব লাগিব যে আপুনি যদি এপ্লাই কৰে কেনেকে এপ্লাই কৰিব পাৰিব all citizens India above age of 14 years মানে 14 বছৰ হ'ব লাগিব তেতিয়াহে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰিব পাৰে ঠিক আছে application who are already employed and seeking better employment have to register only after production of no objection certificate issued by the employer মানে আপোনাৰ যদি employer no objection certificate দিয়ে তেতিয়াহে আপুনি ইয়াত হেৰি কৰিব পাৰে ঠিক আছে নেক্সট ইয়াত আছে আপোনাৰ আধাৰ বেস তো আপুনি কি কৰিব লাগিব আপোনাৰ লিংকটো যোনটো মই কৈছে হেতু লিংক হ'ব তেতিয়া কেনেকে কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে আপোনাৰ ফুল নেম ইমেইল আইডি মোবাইল নম্বৰ আৰু পাসওয়াৰ্ড আৰু ষ্টেট ক্লিক কৰিব লাগিব নেক্সট আপুনি কি কৰিব লাগিব আধাৰ কাৰ্ডটো চুজ কৰিব লাগিব আৰু লগইন পৰ্টেলত এটা ওৱান টাইম পাসওয়াৰ্ড দিয়া হয় তাৰ লগতে আপোনাৰ যিখিনি কি ডকুমেন্টছখিনি ৰেডি ৰাখিব লাগিব সেইখিনি মই কৈ দি আছো আপোনাৰ যোনখিনি আছে এডুকেশন কোৱালিফিকেশন আপোনাৰ যি মেনশন আছে যে আপোনাৰ ইয়াত all education certificate passing certificate into single pdf মানে ইয়াত কি হ'ব ইয়াত chronological award pdf মানে wordত হলে নহব ওকে আৰু upload as one single pdf মানে এটা pdfত হেৰি কৰিব লাগিব after submission of application employment exchange card will be issued তো ইয়াত কি কৰাব তাৰ পিছত আপোনাৰ যোনটো ৰেজিষ্টাৰ মেইল আইডি আপোনাৰ এটা ৰেজিষ্টাৰ মেইল আইডি থাকিব লাগিব হেতু মেইল আইডিত আপোনাৰ কি কৰাব কাৰ্ডটো দিয়া হ'ব মানে আপোনাৰ ৰেজিষ্ট্ৰেচন কাৰ্ডটো দিয়া হ'ব আৰু যদি আপোনাৰ আধাৰ নাই যদি আপোনালোকৰ নন আধাৰ বেসড হয় তেতিয়াহলে কি কেনেকে হ'ব লাগিব আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যদি নেক্সট চুজ এপ্লাই উইদাউট আধাৰ কৰিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ডখন নাই লগইন আইডি পাসওয়াৰ্ড দিব লাগিব আৰু পাৰ্সোনাল আৰু এডুকেশনাল ডিটেইলছ date আৰু time verification of documents যদি verification of documents কৰিব লাগিব যদি without আধাৰ কাৰ্ড হয় কাৰণ আধাৰ কাৰ্ডত আমাৰ verification বিলাক হৈ যায় সেই কাৰণে তাত নালাগে কিন্তু ইয়াত লাগিব তো এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস ভিজিট কৰিব লাগিব ডকুমেন্টস ভেৰিফিকেশন কৰাব লাগিব তাৰ পিছতহে আপোনালোকক বাকিখিনি দিয়া হ'ব সো ইয়াত কি লাগিব এজ প্ৰুফ হিচাপে আপোনাৰ লাগিব মোবাইল নাম্বাৰ এটা লাগিব আপোনালোকৰ যিখিনি কোৱালিফিকেশন ৰিলেটেড ডকুমেন্ট হেতু এটা সিঙ্গেল পিডিএফ মানে এটা সিঙ্গেল পিডিএফত আপুনি এটা কাম কৰিব পাৰে কোনোবা শপত গৈ কৰিব পাৰে বা ক্যাম স্ক্যানাৰ বুলি এটা এপ আছে মোবাইলত এপ্লিকেশন ক্যাম স্ক্যানাৰ তাতে ফটো তুলি আপুনি ক্লিক কৰি দিলে আপুনি তাতে স্ক্যান হৈ যাব আৰু হেতু আপোনাৰ WhatsAppত সেন্ড কৰিব পাৰিব তো কোনো দোকান যোৱাৰো দৰকাৰ নাই উইদাউট তো ইয়াতে কি কৰিব বাৰ্থ সাৰ্টিফিকেট HSLC এডমিট আৰু স্কুল সাৰ্টিফিকেট ইয়াত কি হ'ব any one of following mentioned document as a their age proof হিসাবে এইকেইটা লাগিব next proof of resident কি লাগিব আপোনালোকৰ আধাৰ কাৰ্ড permanent address with the state Assam মানে আপোনাৰ permanent আধাৰ কাৰ্ড লাগিব ড্ৰাইভিং লাইসেন্স বা কপি অফ জমানবন্দী হ'ব পাৰিব আপোনাৰ পেৰেন্টছৰ পাসপোর্ট হ'ব পাৰিব বা সাৰ্টিফাইড কপি অফ আপোনাৰ ভোটাৰ আইডি মানে ইলেক্টৰিয়েল ৰোল মানে ভোটাৰ আইডি আপোনাৰ হ'ব লাগিব আৰু কাষ্ট সাৰ্টিফিকেট যোনবিলাকৰ আছে আপলোড কাষ্ট সাৰ্টিফিকেট বিলং টু SC SC EWS MOBC PW person with disability candidate to upload disability মানে যদি আপোনাৰ disability candidate বা PWD আছে হেতু আপলোড কৰিব লাগিব experience certificate already employed candidate may upload experience certificate as applicable মানে যদি আপুনি গভৰ্ণমেন্ট প্ৰাইভেট জবত কৰি আছে যদি
সেইখিনি এজ এ এক্সপিৰিয়েঞ্চ আপলোড কৰিব পাৰে কিন্তু OBC আৰু MOBCৰ এটা হ'ব লাগিব আপোনাৰ নন ক্ৰিমি লেয়াৰ মানে এতিয়া লেপছটো আছে আই থিংক 8 লাখ হ'ব লাগে আপোনাৰ যদি ইয়াৰলি ইনকাম 8 লাখৰ তলত হয় তেতিয়া আপুনি নন ক্ৰিমি লেয়াৰত পৰিব পাৰে কিন্তু এই চাৰ্টিফিকেটখন আপুনি অনলাইন এপ্লাই কৰিব লাগিব OBCৰ গৈ পেলাই OBCৰ হেৰিত আপোনাৰ ডকুমেণ্টছখিনি দি তেখেতসকলে এইটো আপোনাৰ ডিষ্ট্ৰিক্ট কোডৰ পৰা আপুনি বা আপোনাৰ জিলা যো OBC অফিচ আছে তাৰ পৰা আপুনি আনি ল'ব পাৰিব ঠিক আছে নেক্সট এতিয়া আপোনালোকক মই ৱেবছাইটলৈ লৈ যাওঁ চাওক ইয়াতে লিখা আছে ৰি-ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনুৱেল আৰু অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন তো ৰি-ৰেজিষ্ট্ৰেশ্যন মানে কি আপোনাৰ অলৰেডি আছে আকৌ ৰেজিষ্ট্ৰেশ্যন মানে আগতে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত কৰাইছিলে কাৰ্ডখন আছিলে এতিয়া আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি আছে চ' ইয়াতে ক্লিক কৰা যাওক তো ডাইৰেক্টলি এনেকৈ পাব বা মই যেনেকৈ আপোনালোকক ইয়াত ই-প্ৰমাণ বুলি দিছিলোঁ সেনেকৈও পাব চ' ডিপেণ্ড কৰে ইয়াত আপুনি মেনশ্যন কৰিছে ঠিক আছে আমি হেৰি কৰোঁ দিয়ক মোৰটোৱে কৰি দেখোঁ আপোনালোকক আধাৰ কাৰ্ড হ'লে মই আধাৰ কাৰ্ডটো ইয়াত পাব্লিকলি মেনশ্যন নকৰোঁ ডাইৰেক্টলি ইয়াত যাব চিটিজেন মাৰিলে আহি যাব চ' উইদাউট আধাৰ কাৰ্ড হ'লে আপোনালোকে কেনেকৈ কৰিব মই দেখুৱাই দি আছোঁ আপোনালোকক এপ্লাই উইদাউট আধাৰ কাৰ্ড আহিলে আপোনাৰ লগ ইন কৰিব আহিব লগ ইন তো আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব ঠিক আছে তাৰপিছত পাছৱৰ্ড দি এগ্ৰি কৰাৰ পিছত আপোনালোকে লগ ইন কৰি ল'ব লগ ইন কৰাৰ পিছত অনলি আপোনালোকে কি কৰিব লাগিব ডিটেইলছখিনি ফিল কৰিব লাগিব চ' সেই ডিটেইলছখিনি মই অলৰেডি কৈ দিছোঁ কেনেকৈ কৰিব লাগে এনেকৈ কৰি দিলে আপোনালোকৰ হৈ যাব তাতকৈও যদি আপোনালোকে বিচাৰিছে মোক ডিটেইল ভিডিঅ' এটা লৈ অহাৰ মই লৈ আনিম বাৰু আৰু যদি কিবা এনেকুৱা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিলেটেড ৰেজিষ্ট্ৰেশ্যনৰ আপোনালোকৰ ইছ্যু হৈ গৈ বিচাৰি আছে নাই মেম আপুনি কৰি দিয়ক তো আপোনালোকে মোৰ যোনটো চেনেল হয় কিপ লাৰ্ণিং 416 তাতো কণ্টেক্ট কৰিব পাৰে মই হেল্প কৰিব ট্ৰাই কৰিম আৰু এটা ছাজেশ্যন দিম আপোনালোকে ওচৰৰ যদি কোনোবা কেফে আছে তাতো কৰিব পাৰে বা আপোনাৰ যদি লেপটপ আছে নিজেই কৰিব পাৰে ঠিক আছে চ' আজিলৈ ইমানেই মই এইখিনি আপোনালোকক দিম বুলি ভাবিছিলোঁ সেইকাৰণে দিলোঁ চ' আপোনালোকে যদি মোৰ চেনেলটোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰে ভাল পাম আৰু আগলৈ যদি কিবা বিশেষ এনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ'ৰ দৰকাৰ যে কোনোবা এটা পৰ্টেল বা কোনোবা এটা সেনেকুৱা ধৰণৰ বস্তু হেল্প লাগে তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি মোক কণ্টেক্ট কৰিব পাৰে আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই থেংক ইউ ফল ফৰ মোৰ বাই বাই টেক কেয়াৰ